নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ২৪ নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। তেলেংগানা পশ্চিমবংগত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ, ঝাৰখণ্ডত সহপ্ৰভাৰী, তাৰ পাছতো হাৰিল বিজেপি। তেলেংগানা পশ্চিমবংগত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ, ঝাৰখণ্ডত সহপ্ৰভাৰী। ব্ৰেকিং নিউজ পলিটিক্যাল ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিৰ এক প্ৰকাৰ ব্যৰ্থ হল হিমন্ত বিশ্ব শৰ্মা। এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিৰ এক প্ৰকাৰৰ ব্যৰ্থ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ হিৰো হিমন্ত বিশ্ব শৰ্মা বাকী ৰাজ্যত হলগৈ জিৰো। পলিটিক্যাল ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ঝাৰখণ্ডৰ সহপ্ৰভাৰী দায়িত্ব লৈও 30% আসন আনিবলৈ নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই। মুঠ 53খন প্ৰচাৰ সভা চলায়ো ব্যৰ্থ হৈছে ঝাৰখণ্ডত বিজেপি। গুৰুত্বপূৰ্ণ খবৰ। 53খন প্ৰচাৰ সভা চলাই 81খন আসনৰ ভিতৰত লাভ কৰিলে মাত্ৰ 21খন আসন। ষ্টাৰ কেম্পেইনাৰ হিচাপেও লোকসভা নিৰ্বাচনত মুখ থেকাচা খাইছিল পশ্চিমবংগত। তেলেংগানাতো পূৰ্বে বিধানসভা নিৰ্বাচনত আছিল ষ্টাৰ কেম্পেইনাৰ, কিন্তু সেই ৰাজ্যতো হাৰিছে এইবাৰ বিজেপি। হিমন্ত বিশ্ব শৰ্মাৰ এই ব্যৰ্থতাক লৈ আলোচনা হৈছে নেকি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিত? এক প্ৰশ্ন উত্থাপন হৈছে। আন এটা খবৰ হৈছে বঙালী ভাষাৰ কথা নাপাতিলে প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে। অসমতে ভাবুকিৰ সন্মুখীন হৈছে অসমীয়া ভাষা। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অসমীয়া ভাষা কোৱা বাবে আক্ৰমণ এবাৰ অসমত। হাইলাকান্দিৰ পলিটেকনিক মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা অসমীয়া ছাত্ৰৰ ওপৰত দাদাগিৰি। এবাৰ অসমীয়া ভাষাক লৈ দাদাগিৰি, অসমীয়া ভাষা কোৱা বাবে ভয়ংকৰভাৱে আক্ৰমণ চলোৱা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। গুৱাহাটীৰ পৰা গৈ তাত দাদাগিৰি নকৰিবলৈ সকিয়নি। এক প্ৰকাৰ অসমতে এতিয়া এলাগি হল অসমীয়া ভাষা। বঙালী ভাষাত কথা নাপাতিলে প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে। বঙালী ভাষাত কথা নাপাতিলে প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে। আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ শিক্ষাৰ্থী আৰু মহিলাসকলৰ বাবে ভাল খবৰ। মহিলাসকলে পাব এইবাৰ লোনৰ NOC, শিক্ষাৰ্থীয়ে পাব এবাৰ স্কুটি। কেতবোৰ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি মন্তব্য কৰিছে শিক্ষাৰ্থীসকলৰ লগতে মহিলাসকলক উদ্দেশ্য কৰি এবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কি মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো। এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীলৈ 5টা বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত কেইবাটাও সুবিধা প্ৰদান কৰিব ৰাজ্যবাসীক। এটা ব্ৰেকিং নিউজ। লাখ লাখ মহিলাৰ বাবে আছে ভাল খবৰ। মাইক্ৰ ফাইনেন্সৰ ঋণ থকা মহিলাসকললৈ আছে ভাল খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই ভাল খবৰ প্ৰদান কৰিছে। 50,000লৈ লোন লোৱা মহিলাসকলক প্ৰদান কৰিব NOC। এটা গুৰুত্বপূৰ্ণ খবৰ। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব NOC। বান আক্ৰান্ত লোকসকললৈ মুকলি কৰি দিব সাহায্য। গুৰুত্বপূৰ্ণ খবৰ। শিক্ষাৰ্থীসকললৈ আৰু এটা ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে মিছন বসুন্ধৰাক লৈ এবাৰ চৰকাৰে বৃহৎ ঘোষণা কৰিছে। 31 ডিচেম্বৰ শেষ সময়সীমা বান্ধি দিছে। ভূমি পট্টাক লৈ আহিছে ডাঙৰ খবৰ। কিমান চনৰ বাসিন্দাই লাভ কৰিব ভূমি পট্টা চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। গুৰুত্বপূৰ্ণ খবৰ। মাটি বাৰীক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 31 ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব ভূমি পট্টাৰ বাবে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে। 31 ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব ভূমি পট্টাৰ বাবে। 1951 চনেই হৈছে শেষ সময়সীমা। 1951 চন সেই সময়সীমা বান্ধি দিছে। 1951 চনৰ পৰা থকা লোকসকলেহে পাব এবাৰ ভূমি পট্টা। মিছন বসুন্ধৰাক লৈ চৰকাৰে কৰিছে বৃহৎ ঘোষণা। 3টা প্ৰজন্ম অসমত থাকিলেহে অন্তৰ্ভুক্ত হ'ব মিছন বসুন্ধৰাত। গুৰুত্বপূৰ্ণ খবৰ। আনহাতে কেইবাটাও জনগোষ্ঠীৰ লোকে দিব নালাগে 1951 চনৰ প্ৰমাণ পত্ৰ।
ব্ৰেকিং নিউজ চাহ জনজাতি গোৰ্খাসকলৰ লগতে ST SC সকলে দিব নালাগে প্ৰমাণপত্ৰ ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে 31 ডিচেম্বৰৰ ভিতৰত sewasetu.assam.gov.in এই পৰ্টেলত গৈ কৰিব পাৰিব তাৰ বাবে আবেদন এই পৰ্টেলত গৈ পূৰ্বৰ আবেদন নম্বৰ বহুৱাই পুনৰ বিবেচনাৰ বাবে আবেদন কৰিব পাৰিব আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে হাইলাকান্দিত বংগলাহে চলিব অসমীয়া কোৱাৰ বাবে প্ৰহিত আনসাৰুল আৰু মাসুদক প্ৰহাৰ কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ অসমীয়া নচলিব অসমীয়া ভাষা কোৱাৰ বাবে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অসমীয়া ভাষা কোৱাৰ বাবে প্ৰহাৰ নগাঁও আৰু দুবুৰীৰ ছাত্ৰক অসমীয়া ভাষাৰ কোৱাৰ বাবে ইদৰে প্ৰহাৰ কৰা হৈছে হাইলাকান্দি কাটলিচেৰাৰ পলিটেকনিক ছাত্ৰক প্ৰহাৰ এবাৰ দুৰ্বৃত্তৰ হাইলাকান্দি কাটলিচেৰাত পলিটেকনিকৰ ছাত্ৰক প্ৰহাৰ কৰিছে দুৰ্বৃত্তই আৰু হাইলাকান্দিত কেৱল বঙলা ভাষা চলিব বুলি ইদৰে দাদাগিৰি আৰম্ভ হৈছে সন্ধিয়া আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ গ্ৰেপ্তাৰী পৰোৱানা সমৰ্থন কানাডা UK চৰকাৰে গ্ৰেপ্তাৰ কৰিব নেতান্যাহুক এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ ইখনৰ পিছত কিখন ৰাজ্যই বিৰোধিতা কৰিছে ইজৰাইলৰ নেতান্যাহুৰ গ্ৰেপ্তাৰ কৰাৰ সমৰ্থনত বিশ্বৰ বহু কেইখন ৰাষ্ট্ৰ এবাৰ নেতান্যাহুক গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ UK আৰু কানাডাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ ICCৰ গ্ৰেপ্তাৰ পৰোৱানা মানি চলিব UK কানাডাই ICCৰ গ্ৰেপ্তাৰ পৰোৱানা মানি চলিব UK আৰু কানাডাই আন্তঃৰাষ্ট্ৰীয় আদালতৰ নিৰ্দেশনা পালন কৰাৰ ঘোষণা কানাডাৰ প্ৰধানমন্ত্ৰীৰ কানাডালৈ আহিলে গ্ৰেপ্তাৰ হ'ব পাৰে নেতান্যাহুক লৈ ব্ৰিটিছ চৰকাৰৰ স্পষ্ট ঘোষণা এবাৰ নেতান্যাহুৱে UK ভ্ৰমণ কৰিলে ICCৰ নিৰ্দেশনাৰ ভিত্তিত গ্ৰেপ্তাৰ হ'ব নেতান্যাহুৱে UK ভ্ৰমণ কৰিলে ICCৰ নিৰ্দেশনাৰ ভিত্তিত গ্ৰেপ্তাৰ হ'ব ইখনৰ পিছত কিখন ৰাজ্যই বিৰোধিতা কৰিছে ইজৰাইলৰ পৰৱৰ্তী খবৰ হৈছে বিজেপি বিৰোধী সকলো শক্তিক একত্ৰিত কৰিবৰ বাবে মানুহৰ ঘৰে ঘৰে যাব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা একত্ৰিত বিৰোধীয়ে লিলিত বহিলেহে বিজেপি হিলিব বুলি উল্লেখ কৰি বৰাই আজি কয় যে 2026ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ৰাইজৰ আশীৰ্বাদ বিচাৰি বিজেপি বিৰোধী দল সংগঠন কবি সাহিত্যিক শিল্পী সহ সকলো ৰাইজৰ লগত কথা পাতিব আৰু পৰামৰ্শ গ্ৰহণ কৰিব কোনো অহংকাৰ নোহোৱাকৈ ৰাইজৰ ওচৰলৈ যাব বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে বিধানসভাত 5টা সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছে যথেষ্ট অভিজ্ঞতা লাভ কৰিছে আৰু সামগ্ৰিক বাদ দি আটাইকেইটা সমষ্টিতে বিজেপি বিৰোধী ভোট কংগ্ৰেছৰ সপক্ষে গৈছে প্ৰসংগক্ৰমে তেওঁ আৰু কয় যে ধলাই সমষ্টি কংগ্ৰেছ প্ৰাৰ্থীজনে যোৱা লোকসভা নিৰ্বাচনৰ ভোটৰ ব্যৱধান 40,000ৰ পৰা 10,000 লৈ কমাই আনিছে একেদৰে বিহালীত কংগ্ৰেছৰ সপক্ষে 5,000 ভোট বৃদ্ধি পাইছে সিদ্ধিত কংগ্ৰেছৰ সংগঠন শক্তিশালী হৈছে আৰু ভোট বৃদ্ধি পাইছে